মৰমৰ ভাইটি ভণ্টিসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ 10 লিটল ফিংগাৰ্ছ নামৰ প্ৰথম কবিতাটিৰ সকলো প্ৰশ্ন উত্তৰসমূহ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকা। প্ৰথমে মই তোমালোকক কবিতাটো পঢ়ি অসমীয়াত ভালদৰে বুজাই দিছোঁ। তোমালোকে মনোযোগেৰে চাই যোৱা। 10 লিটল ফিংগাৰ্ছ, 10 লিটল ফিংগাৰ্ছ, 10 লিটল টোজ, 10টা সৰু আঙুলি, 10টা সৰু ভৰিৰ আঙুলি, 2 লিটল ইয়েৰ্ছ এণ্ড 1 লিটল নোজ, 2টা সৰু কাণ আৰু এটা সৰু নাক, 2 লিটল আইজ ডেট চাইন ছ' ব্ৰাইট এণ্ড 1 লিটল মাউথ, ইমান উজ্জ্বল জিলিকি থকা 2টা সৰু চকু আৰু এটা সৰু মুখ, টু কিছ মাদাৰ গুড নাইট, মালৈ বুলি চুমা আৰু শুভৰাত্ৰি। এই কবিতাটোত উল্লেখিত ইংৰাজী শব্দবোৰৰ অসমীয়া অৰ্থসমূহ হ'ল এনেধৰণৰ। এতিয়া যাওঁ আমি ইয়াৰ পিছৰ পৰ্যায়লৈ। তোমালোকৰ এক্টিভিটিজৰ 1 নম্বৰত দিয়া আছে মেটছ দ্য পিকচাৰ্ছ উইথ দ্য ৱৰ্ডছ। ইয়াৰ মানে কৈছে যে তোমালোকে ফটোবোৰৰ লগত শব্দবোৰ মিলোৱা। তোমালোকক দিয়া আছে ফিংগাৰ্ছ, নোজ, লিপছ, আই আৰু ইয়েৰ। ইয়াৰ আগৰ শব্দাৰ্থৰ তালিকাটো চাই তোমালোকে নিশ্চয় বুজি পাইছা যে ফিংগাৰ মানে হ'ল আঙুলি, নোজ মানে নাক, লিপছ মানে ওঠ, আই মানে চকু আৰু ইয়েৰ মানে কাণ। ভাইটি ভণ্টিসকল, আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা। এতিয়া ইয়াত দেখুওৱাৰ দৰে তোমালোকে চাই চাই মিলাই লোৱা। তোমালোকৰ 2 নম্বৰত কৈছে প্ৰেক্টিছ ছেয়িং ৰাইমিং ৱৰ্ডছ। ইয়'ৰ টিচাৰ উইল ৰিড দ্য ফাৰ্ষ্ট ৱৰ্ড ইন ইচ ৰ। ইয়াৰ মানেটো হৈছে ছন্দযুক্ত শব্দ কোৱাৰ অভ্যাস কৰক। আপোনাৰ শিক্ষকে প্ৰতিটো শাৰীৰ প্ৰথম শব্দটো পঢ়িব। ইয়াত মই তোমালোকক পঢ়ি শুনাইছোঁ। ৰ'জ, নোজ, টোজ, ব্ৰাইট, নাইট, লাইট, ইয়েৰ, হিয়েৰ, নিয়েৰ, টেন, পেন, হেন, আইচ, ৰাইচ, প্ৰাইচ। এইবোৰ সমাৰ্থক শব্দ হয়। এনেধৰণৰ মিল থকা শব্দ আমি অসমীয়া কবিতাটো দেখিবলৈ পাওঁ। 3 নম্বৰত কৈছে এ বেবী ডাক ইজ কল্ড এ ডাকলিং। ডু ইউ ন' দ্য নেম অফ আদাৰ বেবী এনিমেলছ। ইয়াত কৈছে যে ইংৰাজীত হাঁহৰ পোৱালিক ডাকলিং নামেৰে জানে। ঠিক তেনেদৰে তোমালোকে জানানে যে জীৱ জন্তুৰ পোৱালিবোৰক ইংৰাজীত কি নামেৰে জানে? ডাক মানে হাঁহ আৰু হাঁহৰ পোৱালিক ডাকলিং। ডগ মানে কুকুৰ, কুকুৰৰ পোৱালিক পাপ্পি। কেট মানে মেকুৰী আৰু মেকুৰীৰ পোৱালিক কিটেন। কাউ মানে গৰু আৰু গৰুৰ পোৱালিক কাফ। হৰ্চ মানে ঘোঁৰা আৰু ঘোঁৰাৰ পোৱালিক পনী। হেন মানে মুৰ্গী আৰু মুৰ্গীৰ পোৱালিক চিক। পিগ মানে গাহৰি আৰু গাহৰিৰ পোৱালিক পিগলেট। টাইগাৰ মানে বাঘ আৰু বাঘৰ পোৱালিক কাব। গট মানে ছাগলী আৰু ছাগলীৰ পোৱালিক কিড। 4ৰ এ নম্বৰ প্ৰশ্নত কৈছে মেটছ দ্য নেম অফ এনিমেলছ এণ্ড বাৰ্ডছ উইথ দেয়াৰ য়ং ওৱানছ। তোমালোকক কৈছে যে চৰাই আৰু জীৱ জন্তুৰ পোৱালিৰ লগত তেওঁলোকক মিলোৱা। মই সহজভাৱে তোমালোকে বুজি পোৱাকৈ মিলাই দিছোঁ। এতিয়া বোলা পিছৰ প্ৰশ্নটোলৈ যাওঁ। 4ৰ বি প্ৰশ্নটোত কৈছে নাও ৰাইট দ্য কাৰেক্ট পেইৰ্ছ 1 ইজ ডান ফৰ ইউ। এতিয়া তোমালোকে জন্তু আৰু চৰাইৰ পোৱালিবোৰৰ লগত যোৰ মিলোৱা। মই তলত উত্তৰটো ধুনীয়াকৈ কৰি দিছোঁ। এতিয়া বোলা 5 নম্বৰত যাওঁ। 5 নম্বৰত দিয়া আছে লুক এট দ্য পিকচাৰ্ছ এণ্ড লেটছ ৰিড। তোমালোকে চিত্ৰবোৰ চোৱা আৰু পঢ়া। দ্য কাউ লিক্স হিয়েৰ ক্লিফ ক্লিন। গৰুটো জিভাৰে গৰু পোৱালিটো চেলেকি পৰিষ্কাৰ কৰি আছে। দ্য চিক শ্লিপ আণ্ডাৰ দেয়াৰ মাদাৰ্ছ উইংছ। কুকুৰা পোৱালিবিলাক সিহঁতৰ মাকৰ ডেউকাৰ তলত শুই আছে। দ্য ডাকলিংছ শ্লিপ উইথ দেয়াৰ মাদাৰ। পোৱালিবোৰ সিহঁতৰ মাকৰ লগত টোপনি মাৰিছে। মাদাৰ কিছেছ হিয়েৰ বেবী গুড নাইট। মাকে তাৰ কেঁচুৱাক বা সন্তানক চুমা খাই শুভৰাত্ৰি বোলে। আৰু শেষত দিয়া আছে বেবী ফক্সেছ শ্লিপ ইন এ হল। শিয়াল পোৱালিবোৰ সৰু গাঁতত টোপনি মাৰিছে। আৰু 6 নম্বৰত কৈছে লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। প্ৰথম প্ৰশ্ন হোৱাট ডুজ দ্য কাউ ডু। গৰুৱে কি কৰি আছিল? এনচাৰ দ্য কাউ লিক্স হিয়েৰ কাফ টু ক্লিন। গৰুটোৱে তাৰ
জিভাৰে পোৱালীজনীক চেলেকি আছিল। প্ৰশ্ন নম্বৰ বি, হুৱেৰ ডু দ্য চিক শ্লিপ? কুকুৰা পোৱালিবোৰ ক'ত থাকে? এনচাৰ, দ্য চিক শ্লিপ আণ্ডাৰ দেয়াৰ মাদাৰ উইংছ। কুকুৰা পোৱালিবোৰ তাৰ মাকৰ ডেউকাৰ তলত থাকে। উইথ হুম ডু দ্য ডাকলিংছ শ্লিপ? হাঁহৰ পোৱালি কাৰ লগত থাকে? এনচাৰ, দ্য ডাকলিংছ শ্লিপ উইথ দেয়াৰ মাদাৰ। হাঁহৰ পোৱালিবোৰ তাৰ মাকৰ লগত থাকে। আৰু শেষৰ অৰ্থাৎ ডি নম্বৰ প্ৰশ্নটো হ'ল, হুৱেৰ ডু বেবী ফক্সেছ শ্লিপ? শিয়ালৰ পোৱালিবোৰ ক'ত থাকে? এনচাৰ, বেবী ফক্সেছ শ্লিপ ইন দ্য হল। শিয়ালৰ পোৱালিবোৰ সৰু গাঁতত থাকে।